জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী দেউতা কিয় এনেকুৱা মা নিজেও সুখী নহয় আনকো সুখী হ'ব নিদিয়ে নীলমৰ ঘৰলৈ যাওঁতে গম পাইছিলে কেতিয়া গৈছিল হ'ল কেইদিনমান কিমান দিন কি সম্পৰ্ক তোমাৰ দেউতাৰ লগত মোৰ দেউতা হয় আৰু কি ঠিক তেনেকৈ এইগৰাকীও মোৰ মা কিশোৰে লগ পাব বিচাৰিছিল চাগৈ পৰীক তাই তোমাক নজনোৱাকৈ যাব নোৱাৰোঁ বুলি ক'লে আৰু মোবাইলটো অফ কৰি দিলে লক্ষ্মী ওলাই গ'ল ঘৰ এৰাৰ আগতে বহাগীয়ে ফোন কৰিছিলে বহুত ভাবিহে তাই আজি যোৱাৰ সিদ্ধান্ত ল'লে মই যাবলৈ পোৱা নাছিলোঁ মই আশাত আছিলোঁ সম্পৰ্কটো ভাল হওক সম্পৰ্ক গৈ যেতিয়া সোণৰ গহনাৰ অধিকাৰ পালেগৈ তাৰ পাছত জানো মানুহৰ মনৰ সম্পৰ্ক থাকিব পাৰে গহনাৰ কথা কৈছে বহাগীয়ে একো কথাই নুলুকুৱাই মোৰ পৰা প্ৰতিটো কথাই কয় সিহঁতে গহনা বিচাৰিব বুলি মই ভবা নাছিলোঁ তাই গহনাৰ মোহ নাইও কিন্তু ঘৰখনৰ মানুহৰ বাবে তাই যেন কাম কৰা মেচিনহে সেইটো বুজি পালে তাই ময়ে ক'লো ভাবি থাকিব নালাগে আজিয়েই ঘৰলৈ যোৱাগৈ মোৰ দৰে যিদিনাই ভাবিছো সেইদিনাই ঘৰ এৰিছো তই এনেকৈ থাকিবলগীয়া হোৱাটো দেউতাৰ ভুল আছিল আৰু বহাগী আঁতৰি অহাটোত মোৰ ভুল আছে স্বীকাৰ কৰিছ ভাল কৰিছ আজি ৰাতিটো তোৰ লগতে থাকো দে বাইদেউ ঘৰখনলৈ যাবলৈ মন যোৱা নাই ঘৰখনত মই এখন বিচনাই ৰাখিছো যাতে মোৰ বাহিৰে কোনো থাকিব নোৱাৰে কলৈ যাও বহ অলপ সময় কথা পাত নিজৰ ভুলবোৰ ক
মন পাতল হ'লে ঘৰলৈ যাবিগৈ। তোক বহাগীয়ে চব কথা কৈ যদি ডিভোৰ্চ কিয় বিচাৰিলে সেইটোও কৈছে চাগে তোক। কিয় কচোন? তোক সিদিনাও কৈছিলোঁ, তাইক নিজৰ ছোৱালী বুলি ভাব যদি বাপেক হৈ কাৰণটো উলিয়া। নোৱাৰিলি। ঘাঁহ খুচৰিব নালাগে আৰু। তোৰ ভুল তোৰ শাসনত হ'ল। ৰছী ঠিকেই লগালি, কিন্তু গাঁঠি দিয়াত তই ভুল কৰিলি। এনেকে মনে মনে থাকিলে প্ৰব্লেম ছল্ভ হৈ নাযায়। তুমি মোক আজি ক'ব লাগিব যে তুমি তাত গৈ এইবিলাক কিয় ক'লা। কি কৰিলোঁ মই? মা চোৱা, নাটক নকৰিবা হা। নাটক তইহে কৰিছ? বেলেগ মানুহৰ কাৰণে তই তোৰ মাৰক প্ৰশ্ন কৰি আছ। আৰু এই প্ৰশ্ন কৰিবলগীয়া চিটুৱেশ্যনটো কাৰ কাৰণে ক্ৰিয়েট হ'ল? সেইটোকে কচোন, কি কৰিলোঁ মই? বাহ, তুমি কিয় এনেকুৱা মানে মা? তুমি বিমল খুৰা ঘৰত গৈ কি কি কৰিলা ওলোটাই মই তোমাক এতিয়া ক'ব লাগিব। ঘৰৰ পৰা যাওঁতে দেখোন নৰ্মেলিয়ে গৈছিলা, কিন্তু তাত গৈ তুমি তেনেকুৱা কিয় কৰিলা মা? ক'লোৱেই দেখোন তোক। সম্পূৰ্ণ কোৱা নাই। সম্পূৰ্ণকৈ ক'বলৈ কি আছে? যিখন ঘৰত মোৰ বাইদেউ থাকিব লাগিছিলে সেইখন ঘৰলৈ গৈ মই সেই মানুহজনীক দেখি সহ্য কৰিব নোৱাৰিলোঁ। সেইকাৰণে ভালকৈ কথা পাতিম বুলি গৈও মই তেনেকুৱা কৰিলোঁ। এতিয়া ফোন এটা কৰি তুমি চৰি বুলি কোৱা। কি? মই ফোন লগাই দিছোঁ ৰ'বা। তই মাৰক ক্ষমা খোজাবি, তাকো সেই ছোৱালীজনীৰ আগত? মা চৰি এটা কৈ দিলে কি হ'বনো? তুমি ভুল কৰিছা মা। মই ভুল কৰা নাই। মা মই কাকো চৰি নকৰোঁ। মা শুনা, এতিয়া বিমল খুৰা আৰু খুৰীৰ মাজত ভুল বুজাবুজি হ'ব। হওক ভুল বুজাবুজি। ভুল বুজাবুজি হৈ তাহাঁতৰ সংসাৰ শেষ হৈ যাওক, মই তেতিয়াহে সুখী। মা প্লিজ, মানুহৰ এটা লিমিট থাকিব লাগে। তই 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 মোক লিমিট শিকাবি? সি মাকক লিমিট শিকাবলৈ আহিছে। মা 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 মই সেইটো ক'ব খোজা নাছিলো মা। সেইখন ঘৰ তই পাহৰি যা, যদিহে তোৰ মাৰে তোক পাহৰি যাব নালাগে। কেনেকুৱা দেখিছ? ভাল। হেৰি কৰিবি, তই কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিবি। মালিকনীৰ বাইদেউজনী ভালেই, আজি নাই মাথো। অঁ
আৰু এই প্ৰিয়ৰঞ্জন বোলাজন কেনেকুৱা? পানী ই মেডামে কম কথা কয় নেকি? পেকপেকাই নাথাকিবি। মোৰ লকডাউনৰ সময়তে বেমাৰটো লাগিল, মানে লকডাউনত বন্ধ হৈ গ'ল। তেতিয়াই কল চেণ্টাৰত কাম কৰি দিলোঁ। তাৰ পিছৰ পৰা অনবৰত পেটে কথা কৈ থাকোঁ আৰু এতিয়া বাইদেউৰ ৰুমটো ৰেডি কৰ গ'ল। একদম ফু মাৰি ভাত খাব পৰা কৰি থৈছোঁ। কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিবি। মালিকনীৰ বাইদেউজনী ভালেই, আজি নাই মাথো। আৰু এই প্ৰিয়ৰঞ্জন বোলাজন কেনেকুৱা? পানী পানী নহয়, মানে পানী যি পাত্ৰত থোৱা হয় সেই পাত্ৰৰে ৰূপ লয়। মই তেনেকুৱাই মানুহৰ লগত মিলি যাওঁ। লওক পানী লওক, লওক দাদা লওক। মেডামে কম কথা কয় নেকি? পেকপেকাই নাথাকিবি। মোৰ লকডাউনৰ সময়তে বেমাৰটো লাগিল, মানে লকডাউনত বন্ধ হৈ গ'ল। তেতিয়াই কল চেণ্টাৰত কাম কৰি দিলোঁ। তাৰ পিছৰ পৰা অনবৰত পেটে কথা কৈ থাকোঁ আৰু এতিয়া বাইদেউৰ ৰুমটো ৰেডি কৰ গ'ল। একদম ফু মাৰি ভাত খাব পৰা কৰি থৈছোঁ। বেডৰুমত ভাত খাই? নহয় দাদা, কথাটো ক'বলৈ জোৰ পাওঁ যেন, সেইকাৰণে আকৌ। আহক চাই ল'ব, আহক ৰুমটো চাই ল'ব, আহক আহক। মেডাম এই এৰেঞ্জমেণ্ট কেনে পাইছে? মই কৈছোঁ নহয়, মই পানী নিচিনা মানুহ, সকলোবোৰ মিলাই দিওঁ। তোমাৰ ৰুম? মোৰ ৰুমটো মানে পিছফালে, এই কিটচেনটো পিছফালে। হেৰি, তই ইয়াক বিশ্বাস কৰিব পাৰ। ইয়াৰ ঘৰৰ মানুহ মই চিনি পাওঁ, বৰ অভাৱত চলে ইহঁত। অভাৱনো কা নাই মেডাম, কেৱল লৈ থকা উশাহটো অভাৱ নহ'লে হ'ল, হয় নি? তোমাৰ ঘৰ আপাৰ আছামত? হয় হয়, মানে মৰিগাঁও। হয় নি, কয় নি, এইবোৰ শুনি শুনি কিউট লাগে যে, সেইকাৰণে নিটো লগাই দিছোঁ আৰু। এইটোৱে পাগল কৰিব তোক। হেৰি কৰ, মই গৈ থাকোঁতে কাইলৈ আহিম। কিটচেনৰ বজাৰ কৰিব লাগিব নহয়? লাগিব। ঠিক আছে, তই এতিয়া যা। হেৰি, গেছটো লগালি? একদম ৰেডি কৰি থৈছোঁ। মেডামে গৈ ভাতটো বহাই দিলে হৈ গ'ল আৰু। আজি তয়ে বহাই দে। মই ভাত বনালে ৰাস্তাৰ পৰা কুকুৰ ধৰি আনি ভাত খুৱাব লাগিব। মই ভাত বনাব নাজানো নহয়, মই হেল্পাৰহে। নহৰুৰ পৰা নাৰিকললৈকে সকলোবোৰ মই কাটি দিম, সকলো মই ৰেডি কৰি দিম, কিন্তু ৰন্ধা মোৰ দ্বাৰা নহ'ব। চাহত চেনি দিয়ে নে, চেনিত চাহপাত দিয়ে নে, সেইটোৱে মই নাজানো। চেনিটো চাহপাত নিদিয়ে আৰু চাহপাততো চেনি নিদিয়ে। আচৰিত, তেলে চাহ বনে নহয় নহয়, বুজাই দিয়কচোন, বুজাই দিয়ক। চাহপাতত চেনি দিয়ে নে চেনিত চাহপাত দিয়ে? তই চম্ভাল। দীপ, দীপ শুনচোন। চেনিত চাহপাত নিদিয়ে, চাহপাততো চেনি নিদিয়ে, চাহ বনে কেনেকে? অতদিনে মানুহে খাইছে কি? নহ'ব, এই চেনি বনোৱা কেইটাক মই ধৰিব লাগিব। মোক গোটেইখন খেলি মেলি কৰি দিছে ইহঁতে। চৰি স্বৰ্ণা, মই ভাবিছিলোঁ মায়ে ভালকৈ কথা পাতিব বিচাৰিছে, সেইকাৰণে যাম বুলি কৈছিলে। মায়ে এনেকুৱা কৰিব বুলি জনা হ'লে মই সঁচাকৈ মাক কেতিয়াও নিনিলো হয় তালৈ। তোমাৰ গাত কি দুখনো? আচলতে কাৰো গাতেই দুখ নাই।
চাহ বনে কেনেকে অতদিনে মানুহে খাইছে কি নহ'ব এই চেনি বনোৱা কেইটাক মই ধৰিব লাগিব এই প্ৰভু মোক গোটেইখন খেলি মেলি কৰি দিছে ইহঁতে হেই! হেল্ল' স্বৰ্ণালী আচ্ছা মই বহুত বেছি টেনশ্যনত আছিলোঁ মা শুলেনে নাই দেউতা ভাইটিৰ ৰুমত শুই আছে আৰু মা মাৰ ৰুমত তুমি মাক বুজাই পোৱা নাই নেকি দেউতা অহাৰ আগতে কেইবাবাৰো বুজালোঁ কিন্তু মায়ে নুবুজে আৰু খুৰাই কথা পাতিবলৈ চেষ্টা কৰা নাই দেউতাই মাৰ লগত কথা পাতিবলৈ বহুতবাৰ চেষ্টা কৰিলে কিন্তু মায়ে দেউতাৰ কোনো কথাই নুশুনে দেউতাই মাক চৰিও ক'লে সেইকাৰণে শেষত দেউতাৰ খং উঠি গ'ল এইবোৰ চব মাৰ কাৰণেই হৈছে মায়ে তোমালোকৰ ঘৰত গৈ এইবোৰ কথা পতাৰ কি দৰকাৰ আছিল বাৰু আই এম চৰি স্বৰ্ণা মই ভাবিছিলোঁ মায়ে ভালকৈ কথা পাতিব বিচাৰিছে সেইকাৰণে যাম বুলি কৈছিলে মায়ে এনেকুৱা কৰিব বুলি জনা হ'লে মই সঁচাকৈ মাক কেতিয়াও নিনিলো হয় তালৈ তোমাৰ গাত কি দুখনো আচলতে কাৰো গাতেই দুখ নাই দুখ আমাৰ কপালত চব খেলি মেলিয়ে হৈ যায় মা দেউতাৰ সম্পৰ্কটোৱে ঠিক আছিল এতিয়া সেইটোতো নজৰ লাগিলে আই এম চৰি স্বৰ্ণালী গাড়ীৰ মাত শুনিছো যে তুমি বাহিৰত আছা ঘৰলৈ যাবলৈ মনেই যোৱা নাই 11টা বাজিবৰ হ'ল নীলম প্লিজ ঘৰলৈ যোৱা যাম দিয়া মই তুমি শুই যোৱা তোমাক যাবলৈ কৈছোনে মই মাক শুই লওক তাৰপিছত যাম এতিয়া মাৰ লগত কথা পাতিবলৈ মোৰ ইচ্ছা যোৱা নাই নাপায় নীলম মায়ে তেওঁৰ ঠাইত থাকি কৈছে তেওঁৰ জেগাত তেওঁ শুদ্ধ আমাৰ মতেহে ভুল লাগিছে হ'ব তুমি শুৱা মই যাম মোৰ শপত নীলম প্লিজ তুমি ঘৰলৈ যোৱা দিয়া গুড নাইট গুড নাইট বাই বা নুশুৱ মা শুলেনে নাহৰৰে কুলিটিয়ে মিলিলে পাহি